The Holy Spirit right now. Right now. Right now. Right now. Everyone. Come on, সকলে, God is good all the time. ঈশ্বৰে আশীৰ্বাদ কৰক। হয়, আমি সুন্দৰ বাক্য পাঁচশ পঞ্চাছৰ পৰা শুনিলোঁ আৰু এতিয়া ছেকেণ্ড ছেশ্যনত আমি যাওঁ। তো আমনিতো লগা নাই? য়েছ, কাৰণ ছানডে প্ৰভুৰ কাৰণে হয়। মই সদায় কৈ আছোঁ মনত ৰাখিবৰ কাৰণে, ছানডেটো আলহী খাবৰ কাৰণে দিন নহয়। ছানডে পাৰ্কত যোৱাটো দিন নহয়। ছানডেটো হলিডে হয় প্ৰভুক আৰাধনা কৰিবৰ কাৰণে। আৰু এই ছানডেটো আমি ইম্পৰ্টেণ্ট দিব লাগে প্ৰত্যেক ব্যক্তিয়ে। মানুহবিলাকতো বহুত ভাবে নাই ছানডে দিনাখন ছুটি আছে, পাৰ্কত যাম, যে সময় এনেই ফেমিলিৰ লগত মই সময় কটাম। কিন্তু প্ৰভুৰ আগত আহি পেলাই আপুনি সময় দিয়াটো বেকাৰ কেতিয়াও নাযায়। আপুনি যেতিয়া প্ৰভুক আপুনি সময় দিব, আৰু যেতিয়া সময় দিব আপুনি সলনি হ'ব। প্ৰভুক সময় দিয়ক, শক্তি আপুনি পাব। প্ৰভুক সপোন আপুনি সময় দিয়ক, সমাধান আপুনি পাব। প্ৰভুক যেতিয়া আপুনি সময় দিবলৈ পাৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। হয়, আমি এনাইটিঙৰ বিষয়ে চাই আছে, পবিত্ৰ আত্মাৰ বিষয়ে চাই আছে। আৰু এতিয়াও আমি চাওঁ পবিত্ৰ আত্মা কেনেকৈ মুভ হ'ব মোৰ জীৱনত বা আমাৰ জীৱনত। সেই ঈশ্বৰ আত্মাৰে আমাৰ লগত থাকে। God is a spirit. ঈশ্বৰ আত্মা হয়, আৰু তেওঁৰ ভজনা কৰাবিলাক আত্মাৰে সত্যতাৰে কৰিব লাগে। আৰু এনেকুৱা ব্যক্তিকহে প্ৰভুৱে বিচাৰিছে বুলি কৈছে, এনেকুৱা ভকত বিলাককে বিচাৰিছে যিজনে আত্মাৰে প্ৰভুক বিচাৰিছে। এনে জাষ্ট মানুহেৰে জ্ঞানৰ লগত আপুনি যদি বিচাৰে আপুনি একো নাপাব। প্ৰভু আত্মা হয়, আৰু প্ৰভুৰ পৰা যদি পাবৰ কাৰণে আপুনি আত্মাৰেহে আপুনি বিচাৰিবলৈ লাগিব। কাৰণ কৈছে the natural man does not receive anything from the Lord. আপুনি স্বাভাৱিক মানুহ, প্ৰভুৰ পৰা আপুনি কেতিয়াও আপুনি পাবলৈ নোৱাৰে। সেই পবিত্ৰ আত্মাৰ এপ্লিকেশ্যন আপোনাক লাগিবই। যেতিয়া পবিত্ৰ আত্মাৰ এপছ আপোনাৰ তাত থাকিব, ডাইৰেক্ট আপোনাক প্ৰভুৱে চেণ্ড কৰিবলৈ পাৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। প্ৰভুৰ আত্মা কেনেকুৱা মুভ হ'ব মোৰ জীৱনত। কি কাম কৰিলে পবিত্ৰ আত্মাই মুভ আমি দেখিছোঁ আমাৰ প্ৰগ্ৰামৰ এডভাৰটাইজত, দ্য মুভ অফ দ্য হলি স্পিৰিট, পবিত্ৰ আত্মাৰ মুভমেণ্ট মোৰ জীৱনত, আপোনাৰ জীৱনত কেনেকুৱা কৰিলে মোৰ জীৱনত পবিত্ৰ আত্মাই মুভ কৰিব। মুভ মানে লৰচৰ কৰিব, মোৰ জীৱনৰ কাম কৰিব পবিত্ৰ আত্মাই। ছুটিকে প্ৰাৰ্থনা কৰিম। প্ৰভু, তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় পোৱাৰ কাৰণে। প্ৰভু, তোমাৰ বাক্যৰ যোগেদি আমাক তুমি শিকোৱা, আৰু তোমাৰ বাক্য আমি অধিককৈ বুজিবলৈ পাৰোঁ, ধ্যান দিবলৈ পাৰোঁ। আৰু তোমাৰ যি ৰোৱা বাক্য প্ৰভু আমাক বচাবলৈ পাৰে সকলো সমস্যাৰ পৰা। পিতা কৌটা শুনোতা থাকি আশীৰ্বাদ কৰিবা, যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ, আমেন। সেই পবিত্ৰ আত্মা শক্তি আমাক লাগে আমাৰ জীৱনত, আৰু সেইটো হৈছে এনয়ন্টিং। আৰু সেই এনয়ন্টিং যদি আমাৰ তাত থাকে, সকলোবোৰ কাম সম্ভৱ হ'বলৈ পাৰে। যেতিয়া আমি এনয়ন্টিং হওঁ, তেতিয়া আমি ফু মাৰিলেও কাম হ'ব, লৰচৰ কৰিবলৈ পাৰে। উপকূলটো বৰ ষ্ট্ৰং হয়, ওখ হয়। হাত উঠাই দিয়কচোন এবাৰ, হাত উঠাই দিয়ক। সেবাটা উচিত। ষ্ট্ৰং মানুহবোৰ সাধাৰণ বুলি যদি ফু মাৰে স্পৰ্শ কৰিবলৈ পাৰে। এবাৰ থিয় দিয়কচোন সকলোৱে ইয়াত। হাত উঠাই দিয়ক সকলোৱে। জাষ্ট ৰিচিভ কৰক। Praise the Lord. Hallelujah. এইটো anointing হয়। প্ৰভুৰ anointing আপোনাৰ জীৱনত
কাম কৰিবলৈ পাৰে ওকে ব্ৰিডিং ইভেন লাইক এই এনইণ্টিং যেতিয়া আপুনি গ্ৰহণ কৰিব পাৰিব ওকে যিটো বঞ্জিতে কৈ আছে নাই ঈশ্বৰ দাসক মই দেখিলেই মোৰ বেমাৰ ভাল হ'ব আপুনি কানেক্টিংহে কৰিবলৈ লাগে আপুনি ভাল হ'ব ওকে একবাৰ যদি মই হেণ্ডশেক মই লওঁ ওকে ভাল হ'ব এবাৰ যদি কয় ন বেমাৰত আছোঁ এবাৰ যদি এনইণ্টিং দাসে যদি ফোনত কৈ দিয়ে তোমাৰ বেমাৰ ভাল হ'ল বুলি ফোনত তথাপি মই ভাল হ'ম আপুনি বিশ্বাসেৰে আপুনি ৰিচিভ কৰিছে সেই ব্যক্তিক আপুনি হিলিং আপুনি পাবলৈ পাৰে প্ৰেইজ দ্য লৰ্ড আৰু সেই পবিত্ৰ আত্মাই কাম কৰিবৰ কাৰণে আমাৰ জীৱনত প্ৰথমতে নম্বৰ 1 প্ৰে ওকে পবিত্ৰ আত্মাই মুভ কৰিবৰ কাৰণে পবিত্ৰ আত্মাই আপোনাৰ জীৱনত কাম কৰিবৰ কাৰণে নম্বৰ 1 টো কি কৰিব লাগে প্ৰেম কৰিব লাগে সেই ঈশ্বৰক ওকে আৰু তাকেই প্ৰভুৰ বাক্যই কৈছে যোহনে লেখা 14 অধ্যায় 21 পদ যোহনে লেখা 14 অধ্যায় 21 পদ তোমালোকে যদি মোক প্ৰেম কৰে মই তোমালোকক মই প্ৰেম কৰিম আৰু মই নিজকে তোমাৰ আগত মই প্ৰকাশ মই কৰিম কোনবা পঢ়ি দিব প্লিজ যিজনে মোৰ আজ্ঞা পালন কৰে সেইজনে মোক প্ৰেম কৰে আৰু যিজনে মোক প্ৰেম কৰে সেইজন মোক পিতৃৰ প্ৰেমৰ পাত্ৰ হ'ব আৰু ময়ো সেইজনক প্ৰেম কৰি তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম মই নিজকে মই প্ৰকাশ কৰিম আপুনি যদি সেই ঈশ্বৰক সমস্ত মনেৰে প্ৰেম কৰে প্ৰভুৰ আত্মা আহি পেলাই কৈছে আই উইল মেনিফেষ্ট মাইসেলফ টু ইউ মই নিজে আহি পেলাই মই তোমাক প্ৰকাশ কৰিম তেওঁক বিচাৰি পেলাই পিনে পিনে গৈ পেলাই লাভ নাই ওকে বহুত মানুহ বোলে ভাবিব এইটো প্ৰেয়াৰ চেণ্টাৰত গ'লে মই আত্মা পাম নেকি এই আত্মাই কাম কৰিব নেকি তাতে গ'লে কাম কৰিব নেকি নহয় আপুনি নম্বৰ 1 টো আপুনি প্ৰেম কৰিব লাগে প্ৰভু আৰু যেতিয়া লাইক নম্বৰ 1 প্ৰভু আপুনি প্ৰেম কৰে কি কৈছে এদিন মই আহি পেলাই মই নিজেই প্ৰকাশ মই কৰিম তোমাৰ আগত প্ৰেইজ দ্য লৰ্ড হালেলুয়া এই গতিকে আমাৰ জীৱন বিশ্বাসেৰ জীৱনত প্ৰথম প্ৰেম মই কৈ আছো বাৰে বাৰে ওকে প্ৰভুকহে দিবলৈ লাগে আত্মাৰ মুখ যদি আপোনাক লাগে পবিত্ৰ আত্মাই যদি আপোনাক দেখা দিবলৈ লাগে পবিত্ৰ আত্মাই যদি আপোনাৰ মাজত যদি কাম কৰিবলৈ লাগে প্ৰথমটো প্ৰেম আমি কম্প্ৰমাইজ কৰিবলৈ নোৱাৰো প্ৰেইজ দ্য লৰ্ড হালেলুয়া ওকে বাৰ মই কৈছো আমাৰ প্ৰথম প্ৰেমটো টকা পইচা নহয় আমাৰ প্ৰথম প্ৰেমটো ওকে কোনো ব্যক্তি হ'বলৈ নোৱাৰে প্ৰথম প্ৰেমটো মোৰ চাকৰি হ'বলৈ নোৱাৰে প্ৰথম ব্যক্তি মোৰ আপোন মানুহ হ'বলৈ নোৱাৰে প্ৰথম প্ৰেমটো প্ৰভু হ'বলৈ লাগিব প্ৰেইজ দ্য লৰ্ড আৰু তাকেতো প্ৰভুৰ বাক্যই কৈছে যিজনে অধিককৈ নিজৰ মা দেউতাকক মোতকৈ বেছি প্ৰেম কৰে নিজৰ ল'ৰা ছোৱালী বেছিকৈ প্ৰেম কৰে মোৰ ঈশ্বৰ তেওঁলোকে হ'বলৈ নোৱাৰে আৰু যদি পবিত্ৰ আত্মাৰ মুখ যদি আপোনাক যদি লাগে তেতিয়া প্ৰথমটো প্ৰভুক প্ৰেম কৰিবলৈ লাগে প্ৰেইজ দ্য লৰ্ড এটা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড প্ৰেমত পবিত্ৰ আত্মাই মুভ নকৰে ওকে কাবাক বয়ফ্ৰেণ্ড ভাল পাই থাকিব ওকে পবিত্ৰ আত্মাই তাতে মুভ নহয় কিবা ৰোমান্টিক প্ৰেমত প্ৰভুৱে মুভ নকৰে প্ৰথম প্ৰেম প্ৰভুক কৰিবলৈ লাগিব আৰু যিটো প্ৰেমত অন্যায় নাই যি প্ৰেমত হিংসা নাই যি প্ৰেমত ঈৰ্ষা নাই সেই প্ৰেম যদি আমি প্ৰভুক আমি কৰোঁ প্ৰভুৱে কাম কৰে আমাৰ জীৱনত কাৰণ সেই প্ৰেমে আমি যদি চাওঁ সবচে ডাঙৰটো কি হয় বিশ্বাস আশা আৰু প্ৰেমৰ মাজত প্ৰেমেই সবচে ডাঙৰ হয় ওকে চাওঁ এবাৰ 1 কৰিন্থিয়া 3:4 পৰা 8 পদলৈ প্ৰেম সহনশীল প্ৰেম স্নেহশীল প্ৰেমে হিংসা নকৰে গৰ্ব নকৰে ই অহংকাৰী বা অহিষ্টাচাৰী নহয় হি নিজৰ লাভ নিবিচাৰে সহজে কুপিত নহয় আৰু অন্যায় আচৰণ নকৰে হি অধাৰ্মিকতাৰ আনন্দ নকৰে কিন্তু সত্যতাৰ আনন্দ কৰে প্ৰেমে সকলোকে আঁকোৱালি লয় সকলোকে বিশ্বাস কৰে সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে প্ৰেম কেতিয়াও লুপ্ত নহব কিন্তু ভাববাৰী হলে লোভ হব পৰভাষা হলে সেইবোৰ গুচি যাব জ্ঞান হলে সেই জ্ঞানো হালেলুয়া
Praise the Lord. এই প্ৰেম কেতিয়াও লুপ্ত নহয় যেতিয়া সেই প্ৰেম প্ৰভুক যেতিয়া আপুনি কৰিব ওকে প্ৰথম প্ৰেম প্ৰভুক কৰি দিব আত্মাই মেনিফেষ্ট হ'ব পবিত্ৰ আত্মাই আপোনাৰ তাত মুভ হ'ব আপুনি তেওঁক বিচাৰিব প্ৰেম কৰক মই আহি পেলাই মই নিজে প্ৰকাশ কৰিম Praise the Lord. Hallelujah. ওচৰগাটো কওক বন্ধু প্ৰথম প্ৰেম প্ৰভুক দিবলৈ লাগিব আপোনাৰ ধন সম্পত্তি নহয় ল'ৰা ছোৱালী নহয় কোনো ব্যক্তি হ'বলৈ নোৱাৰে আপুনি যে সেই প্ৰভুক যদি প্ৰেম কৰে তেওঁ আহি পেলাই মেনিফেষ্ট হ'ব সেই আত্মাই আপোনাৰ জীৱনত মুভ কৰিব কাম কৰিব আৰু যিমানবোৰ দেখিছোঁ যিমানবোৰ প্ৰভুৰ আত্মাৰ এনয়ন্টিঙত মুভ হোৱা মানুহ হয় তেওঁলোকে প্ৰভুৰ কাৰণে পাগল হয় ওকে আজি দেখিছিলে পাঁচটা মানুহ ইয়াতে আছে প্ৰভু বহুত প্ৰেম কৰিছে যেতিয়াই প্ৰভুক গম পাইছে জানিছে তেওঁ পাঁচটা কৰিছে দেন আপোনালোকে গম নাপাব পাৰে ওকে মই জাষ্ট উঠাবলৈ কোৱা নাই মই ৰিয়েলিটিটো গম পোৱাৰ কাৰণে মই কৈছোঁ হাজিৰা কৰি পেলাই পাঁচটা কৰিছে ওকে কোনোবা পাঁচটা কৰিব নেকি হাজিৰা কৰি পেলাই পাঁচটা কাম কৰা কিন্তু তেওঁ ওকে হাজিৰা কৰি পেলাই তেওঁ পাঁচটা কাম কৰিছে আৰু প্ৰভুৰ কাৰণে এনেকুৱা বলিয়া এনেকুৱা পাগলৰ নিচিনা প্ৰেম কৰে আৰু আজি সেইকাৰণে প্ৰভুৱে তেওঁক উঠাইছে এই পবিত্ৰ আত্মাই ব্যৱহাৰ কৰিছে এইটো প্ৰেম আমাৰ তাতো থাকিবলৈ লাগে ওকে কম্প্ৰমাইজ কৰিবলৈ নোৱাৰে ওকে নম্বৰ 2 ইউনিটি পবিত্ৰ আত্মাৰ যদি কাম লাগে ওকে মুভ হোৱাটো বিচাৰে আমাৰ মাজত একতা ইউনিটিটো বহুত ইম্পৰ্টেণ্ট হয় য'ত ইউনিটি আছে তাতেহে কাম কৰিব মণ্ডলত যদি ইউনিটি নাই পবিত্ৰ আত্মাৰ মুভটো আমি নেদেখিব হয় আমি একেলগে গীৰ্জা সোমাব পাৰে কিন্তু মনটো এক নহয় একেলগে আমি থাকিবলৈ পাৰোঁ কিন্তু আমি কেতিয়াবা মনটো এক হ'বলৈ নোৱাৰোঁ মন যদি ইউনিটি নাই আমি যদি একতাত নাথাকে সেই পবিত্ৰ আত্মাই ডিসইউনিটিত ডিভিজনত কাম কৰা আত্মা নহয় ইউনিটিতহে তেওঁ কাম কৰে আৰু আপোনাৰ জীৱনত আপুনি যদি পবিত্ৰ আত্মাৰ মুভটো যদি বিচাৰিছে ইউনিটি ইন দ্য স্পিৰিট আপোনাক লাগিব হয় আপুনি ফাদাৰ্ছ কিংডমত আহে কিন্তু ফাদাৰ্ছ কিংডমত পাষ্টৰৰ এগেইনষ্টে কয় এইটো গীৰ্জাত মৰাশালি নাই এইটো গীৰ্জা ভাড়া ঘৰহে হয় পাষ্টৰটো বহুত দূৰৰ পৰা আহে কিবা এটা হ'লে কাক সহায় কৰিব পাৰিব ওকে উল্টা ফাদাৰ্ছ কিংডমত আহিব আৰু মোৰ এগেইনষ্ট কথা ক'ব তো পবিত্ৰ আত্মাই ইউনিটেড ডিসইউনিটেড কেনেকৈ কাম কৰিব নোৱাৰে ইউনিটি যেতিয়া থাকিব পবিত্ৰ আত্মাই আপোনাক সহায় কৰিবলৈ পাৰে কাম কৰিবলৈ পাৰে 1 Corinthians 1:10 পদ আমি পঢ়িম 1 Corinthians 1:10 পদ কিন্তু মোৰ প্ৰিয় ভাই আৰু ভনীসকল আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে আপোনালোকৰ মাজত কোনো বিভেদ নাথাকে ওকে সকলোৱে মোৰ পাছত পঢ়িব কিন্তু মোৰ প্ৰিয় ভাই ভনীসকল আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত মই তোমালোকক বিনয় কৰোঁ যে আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক আপোনালোক সকলোৰে যেন এক মন আৰু এক উদ্দেশ্য হয় যেতিয়া আমাৰ তাত এক মন এক উদ্দেশ্যত থাকিব পবিত্ৰ আত্মাই মুভ হয় ডিসইউনিটি হয় মিলিবলৈ নাপাৰে এক হ'বলৈ নাপাৰে ওকে এটা চাৰ্চত আহিছে বিভিন্ন জাতি আছে কিন্তু আমাৰ মাজত কয় এই অসমীয়া জাতিহে হয় ই বেংগলীহে হয় ই বড়োহে হয় ওকে এই উমুক জাতিহে হয় তাৰে কেতিয়াবা জাতি থাকে নে নাথাকে প্ৰভুক পোৱাৰ পাছত এনেকুৱা আছে নাই আমাক নেলাগে এই বড়ো পাষ্টৰ এই বড়োহে হয় গাহৰি খোৱা মানুহ হয় এনেকুৱাটো নহয় ওকে এক মন যেতিয়া হ'ব আমাৰ তাত এক হৃদয় হ'ব এক উদ্দেশ্যত থাকিব তাতে সেই পবিত্ৰ আত্মাই কাম কৰে Praise the Lord. Hallelujah. আপুনি প্ৰভুক প্ৰেম কৰে ওকে কিন্তু মানুহক প্ৰেম কৰিবলৈ নোৱাৰে ওকে আপুনি মানুহৰ লগত একতাত আপুনি মিলি পেলাই আপুনি থাকিবলৈ নোৱাৰে এক হৈ পেলাই আপুনি থাকিবলৈ নোৱাৰে তো পবিত্ৰ আত্মাই কেনেকৈ মুভ হ'ব আমাৰ মাজত কেনেকৈ কাম কৰিব
Okay, এবার পড়িম আৰু ফিলিপিয়ান 2 অধ্যায় 2 পদ পড়িম। Philippians chapter 2 verse 2 মোৰ পাছত সকলোৱে পঢ়িব। তেনেহলে আপোনালোকে একে বিষয় ভাবি এক প্ৰেমৰ আৰু এক মনৰ আৰু এক ভাৱৰ লোক হয় আৰু মোৰ আনন্দ পরিপূর্ণ করো। হালেলুয়া, প্রেজ দ্য লর্ড। আপোনালোকে এক প্ৰেমত থাকি, ওকে, এক মনত থাকি পেলাই, ওকে, ইয়াতে কৈছে যে মোৰ আনন্দ পরিপূর্ণ কৰক। তাতে সেই প্ৰভুৱে আনন্দ হয়, আৰু যেতিয়া প্ৰভুৱে আনন্দিত হয় আপোনাক তেওঁ সহায় কৰিবলৈ পাৰে। সেই পবিত্ৰ আত্মা ঈশ্বৰে আপোনাৰ জীৱনত মুভ কৰিবলৈ পাৰে যেতিয়া আপোনাৰ তাত ইউনিটি, এক মন হৈ থাকে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। নহলে পবিত্ৰ আত্মা যিমান আপুনি প্ৰাৰ্থনা কৰক, আপুনি প্ৰেম নকৰে প্ৰভুক, ওকে, আৰু একেলগে প্ৰেমত নাথাকে, এক মনত নাথাকে, ইউনিটিত, পবিত্ৰ আত্মাই আপোনাৰ জীৱনৰ মুভ হ'বলৈ নোৱাৰে। Come, praise the Lord. Hallelujah. Number 3, পবিত্ৰ আত্মাই মুভ কৰিবৰ কাৰণে হাংগাৰ, ওকে, হাংগাৰ মানে ভোক থাকিবলৈ লাগে, ওকে, এটা পিয়াহ, ভোক আপোনাৰ তাত থাকিবলৈ লাগে। আৰু সেই ভোক থকা মানুহ, ওকে, পবিত্ৰ আত্মা মুভ হ'বলৈ লাগে, ওকে। নাই মই ধাৰ্মিকতাৰ পথত মই চলিমেই মোৰ, ওকে, এটা আপোনাৰ হাংগাৰ হাৰ্ট আছে, ওকে, পবিত্ৰতাত চলিবৰ কাৰণে, ধাৰ্মিকতাত চলিবৰ কাৰণে, ওকে, তেতিয়াহে পবিত্ৰ আত্মাই মুভ হ'বলৈ পাৰে আপোনাৰ জীৱনত। ওকে, চাওঁ মথি লিখা 5:6 পদ, কোনোবা পঢ়ি দিয়ক। মথি লিখা 5:6 পদ। ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগা বিলাকৰ ধন্য, কিয়নো তেওঁবিলাক তৃপ্ত হ'ব। যিবিলাকে ধাৰ্মিকতাৰ কাৰণে ভোক পিয়াহ আছে তেওঁলোকে ধন্য হয়। Blessed are the people, those who are like hunger, প্ৰভুৰ ধাৰ্মিকতাৰ কাৰণে, আৰু তেওঁলোকে পৰিপূৰ্ণ হ'ব। Praise the Lord, hallelujah. ওকে, যোহানে লিখা 6:35 পদ, ওকে, মোৰ পাছত পঢ়িব। যীশুৱে তেওঁলোকক ক'লে, জীৱন দিওঁতা আহাৰ ময়েই, যিজন মোৰ ওচৰলৈ আহে তেওঁৰ কেতিয়াও ভোক নালাগিব, আৰু যিজনে মোক বিশ্বাস কৰে তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। আপোনাৰ সেই ভোকত যেতিয়া যীশুক আপুনি গ্ৰহণ কৰিব, যীশুক আপুনি ল'ব, ওকে, আপোনাৰ আকৌ কেতিয়াও পিয়াহ নালাগিব, কেতিয়াও আপোনাৰ ভোক নালাগিব। কমপ্লিটলি ইউ আৰ ছেটিছফাইড উইথ জিজাছ। প্ৰভুক লৈ পেলাই আপোনাৰ জীৱনটো বহুত সন্তুষ্ট হয়। প্ৰভুক লৈ পেলাই আজিলৈকে ৰেকৰ্ড নাই কোনো ব্যক্তি কোৱা, প্ৰভুক লৈ পেলাই, যীচুক লৈ পেলাই মই লাইক আনছেটিছফাইড লাইফ, মোৰ অসন্তুষ্ট জীৱন কোৱা মানুহ নাই। আৰু ই যদি কৈছে তেওঁ প্ৰভুৰ গম পোৱা নাই, তেওঁ জানাই নাই বিশেষভাৱে, ওকে, যিবিলাক হাংগাৰ হাৰ্ট প্ৰভুৰ কাৰণে থাকে, আৰু যিবিলাক যীশুক তেওঁলোকে পাইছে, ওকে, তেওঁ কেতিয়াও পিয়াহ নালাগিব, কেতিয়াও আকৌ ভোক নালাগিব। প্ৰেইজ দ্য লৰ্ড। আৰু গতিকে লাইক প্ৰভুৰ আত্মাই মুভ কৰিবৰ কাৰণে এটা লাইক হাংগাৰ হাৰ্ট আপোনাক লাগে, আৰু সেই হাংগাৰ হাৰ্ট যেতিয়া আপোনাৰ তাত থাকিব তেতিয়াই পবিত্ৰ আত্মাই আপোনাৰ জীৱনত মুভ হ'বলৈ পাৰে, আৰু আপোনাৰ কেতিয়াও পিয়াহ নালাগিব, কেতিয়াও আকৌ ভোক নালাগিব। ইউ উইল বি ছেটিছফাইড উইথ দ্য হলি স্পিৰিট। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। Number 4, sacrifice. আপোনাৰ যদি পবিত্ৰ আত্মাৰ মুভমেণ্ট লাগে, পবিত্ৰ আত্মাই মুভ কৰাটো বিচাৰিছে, আপোনাৰ লৰচৰ কৰাটো বিচাৰিছে, কাম কৰাটো যদি বিচাৰিছে, sacrifice, আপুনি এটা সমৰ্পণ জীৱন, ওকে, নিজক sacrifice আমি কৰিবলৈ লাগিব। আৰু sacrifice-টো হ'ল fasting and prayer, ওকে, fasting and prayer, it is like spiritual sacrifice to God. আপুনি প্ৰভুৰ পৰা পাবৰ কাৰণে কিবা এটা আপুনি কি দিবলৈ লাগিব? মূল্য দিবলৈ লাগিব। মূল্য নিদিয়াকৈ পাব নেকি? পাব? এমুঠি শাক পাব নেকি? ওকে, চাউল 1 কিলো পাব, ড্ৰেছ পাব, টকা নিদিয়াকৈ, মূল্য নিদিয়াকৈ আপুনি কেতিয়াও আপুনি একো পাবলৈ নোৱাৰে।
আৰু এই গতিকে যেতিয়া আপোনাক পবিত্ৰ আত্মাৰ কাৰ্যটো লাগে, আত্মা কাম কৰিবলৈ লাগে, আপুনি মূল্য দিবলৈ লাগিব। সেই মূল্যটো লাইক চেক্ৰিফাইচ আপুনি কৰিবলৈ লাগিব। অকে, ফাষ্টিং, প্ৰেয়াৰ, প্ৰভুৰ বাক্যত ধ্যান দি পেলাই, প্ৰভুৰ তাত সময় দি পেলাই নিজক আমি চেক্ৰিফাইচ, আমি মূল্য দিবলৈ লাগিব কিবা এটা পাবৰ কাৰণে। আৰু এই গতিকে প্ৰভুৰ বাক্য ৰোমিঅ 12 অধ্যায় 1 পদত কি কৈছে? ইয়াতে ৰোমিঅ 12 অধ্যায় 1 পদত নিজক পবিত্ৰ আৰু পঢ়ি দিয়ক এবাৰ। এতেকে হে ভাইসকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত আৰু পবিত্ৰ বলিস্বৰূপে উৎসৰ্গ কৰক। আপোনালোকৰ যুক্তিসংগত আৰাধনা। পবিত্ৰ বলি স্বৰূপে আপুনি নিজকে কি কৰক? উৎসৰ্গ কৰক, sacrifice আপুনি যিমানবোৰ every powerful man of God কৈছে they have a lifestyle of sacrifice. যিমানবোৰ ডাঙৰ প্ৰভু দাসবিলাক আছে, anointed দাসবিলাক আছে, তেওঁলোকৰ জীৱনত sacrificial lifestyle আছে। তেওঁলোকে নিজকে sacrifice কৰিছে, তেওঁলোকে নিজকেই লাইক সমৰ্পণ কৰি প্ৰভু সময় তেওঁলোকে দিছে, আৰু তাৰ কাৰণে প্ৰভুৱে তেওঁলোকক ব্যৱহাৰ কৰিছে, তেওঁলোকৰ জীৱনত থাকিবলৈ কাম কৰিছে। আৰু আমাৰ মাজতো পবিত্ৰ আত্মাই যদি মুভ হ'বলৈ লাগে, পবিত্ৰ আত্মাই আপোনাৰ অন্তৰত যদি কাম কৰিব লাগে, জীৱনত চেক্ৰিফাইচ থাকিবলৈ লাগিব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ইয়েছ, আপোনাক যদি ৰিভাইভেল লাগে, পৰিৱৰ্তন লাগে, সলনি যদি লাগে, something on the altar, sacrifice কৰিব লাগিব, and that sacrifice will attract the power of God, the fire of God. আপোনাৰ যদি sacrifice কৰা যিটো লাইক জীৱন, প্ৰভুৰ শক্তি, প্ৰভুৰ জুই, পবিত্ৰ আত্মাক আপুনি attract কৰিব আপোনাৰ জীৱনত কাম কৰিবৰ কাৰণে। সেই গতিকে লাইক sacrificeৰ জীৱন আমাৰ তাত যেতিয়া থাকিব, তেতিয়া সেই পবিত্ৰ আত্মাৰ মুক্ত আমাৰ তাত কাম কৰিব। প্ৰেইজ দ্য লৰ্ড। আমি ব্যক্তিগত লাইক এক্সপিৰিয়েঞ্চ পৰা কৈছো, প্ৰভুক সময় নিদিয়াকৈ শক্তিটো পাবলৈ নোৱাৰে, প্ৰভুক সময় নিদিয়াকৈ সমাধানটো কেতিয়াও হ'বলৈ নোৱাৰে, প্ৰভুক সময় নিদিয়াকৈ কেতিয়াও আপোনাৰ জীৱনটো সলনি আহিবলৈ নোৱাৰে। প্ৰভুক আপুনি সময় দিয়ক, চেক্ৰিফাইচ আপুনি কৰক, তেতিয়াহে প্ৰভুৰ জুই, প্ৰভুৰ পাৱাৰ, পবিত্ৰ আত্মা এট্ৰেক্ট হ'ব আপোনাৰ জীৱনত, আপোনাৰ হৈ কাম কৰিবৰ কাৰণে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আহক আজি আমি প্ৰভুৰ বাক্যক তাকেই লাইক পবিত্ৰ আত্মাৰ যদি মুভ হ'ব লাগে, নাম্বাৰ 1 আপুনি প্ৰেম কৰিবলৈ লাগিব, তেতিয়া তেওঁ আহি পেলাই মেনিফেষ্ট হ'ব আপোনাৰ জীৱনত, পবিত্ৰ আত্মা মুভ কৰিব, কাম কৰিব। নাম্বাৰ 2, ইউনিটিত আপুনি থাকিবলৈ লাগিব, তেতিয়া সেই পবিত্ৰ আত্মাই মুভ কৰিব। ডিভিজন, ডিসইউনিটি, এইটো শয়তানৰ হয়, আত্মাৰ নহয়, প্ৰভুৰ নহয়, আৰু তাতে পবিত্ৰ আত্মাই কাম কৰিবলৈ নোৱাৰে। নাম্বাৰ 3, হাংগাৰ, এটা ভোক প্ৰভুৰ কাৰণে থাকিবলৈ লাগিব, আৰু সেই মানুহবিলাকে কেতিয়াও ভোক নালাগিব, কেতিয়াও পিয়াস নালাগিব, যেতিয়া পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ আপুনি হৈ যাব। নেক্সট, চেক্ৰিফাইচ। আপুনি চেক্ৰিফাইচ নকৰাকৈ, আপুনি কেতিয়াও মূল্য নিদিয়াকৈ আপুনি একো পাবলৈ নোৱাৰে। আপুনি কিবা এটা পাবৰ কাৰণে কিবা এটা মূল্য আপুনি দিবই লাগিব, আৰু ময়ো চেক্ৰিফাইচ কৰিবলৈ লাগিব, লিভিং চেক্ৰিফাইচ, জীৱন পবিত্ৰ আৰু জীৱিত বলি স্বৰূপে নিজকে আমি উৎসৰ্গ কৰিবলৈ লাগিব তেওঁৰ হাতত, আৰু তেতিয়াহে পবিত্ৰ আত্মাই আমাৰ জীৱনত মুভ হ'ব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আহক আমি সকলোৱে থিয় দিম, আমি সকলোৱে আমি প্ৰভুৰ হাতত নিজৰ জীৱন সমৰ্পণ কৰিম, প্ৰাৰ্থনা কৰিম। প্ৰভু যীশু, মোক সহায় কৰা যাতে তোমাক মই প্ৰথম প্ৰেম কৰিবলৈ পাৰোঁ। প্ৰভু, মোক সহায় কৰা যাতে ইউনিটিত মই থাকিবলৈ পাৰোঁ, তোমাৰ লগত এক হৈ থাকিবলৈ পাৰোঁ পিতা, বিশ্বাসীৰ লগত এক হৈ থাকিবলৈ পাৰোঁ পিতা। প্ৰভু, মোক সহায় কৰা লৰ্ড হেভেনলি ফাদাৰ গড, তোমাৰ কাৰণে ভোক পিয়া প্ৰভু যদি মোৰ জীৱনত থাকে লৰ্ড হেভেনলি ফাদাৰ। প্ৰভু লৰ্ড চেক্ৰিফাইচ, প্ৰভু নিজক আমি উৎসৰ্গ কৰিবলৈ পাৰোঁ, সমৰ্পণ কৰিবলৈ পাৰোঁ লৰ্ড জিজাছ গড।
সকলে হাত উঠাই আমি প্ৰাৰ্থনা আমি কৰিম হালেলুয়া 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 ও প্ৰভু প্ৰভু তোমাৰ পবিত্ৰ আত্মাৰ মুভমেণ্ট মোৰ জীৱনত লাগে তোমাৰ পবিত্ৰ আত্মাৰ কাম মোৰ জীৱনত লাগে সকলে প্ৰাৰ্থনা কৰক হালেলুয়া 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 ও Jesus God and Father God Jesus Lord and Father you have Lord each one of us God to love you God with all our hearts and mind and soul God you help us Lord so that we will be able to live in unity God so that we will be able to have hunger heart God and Father God sacrificial life Lord so that we will have God Lord তোমার পবিত্র আত্মার কার্য আমার মত তোমার পবিত্র Holy Spirit God and Father God oh পবিত্র আত্মা Lord Jesus God right now right now right now right now Lord Jesus God oh তোমার praises God তোমার praises God তোমার praises God সকলে হাত উঠাও পবিত্র আত্মার শক্তি আপনি anointing release কৰিছো প্রভু যীশুৰ নামত Lord touch everyone out there touch God feel by the Holy Spirit right now right now right now right now every one of them Lord, I pray your spirit God. I pray your spirit right now. Right now. Fire of God. Fire of God. Fire of God. You are everything for us, God. Thank you, Prabhu, to my Bible, God. Give you glory and honor, God. In Jesus' name, God. Amen.